हेलो एवरीवन की खबर আপোনালোকৰ মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মই লৈ আহিছো আজি ব্ৰেকফাষ্টৰ ৰেচিপি এটা আৰু পোহা বনাবলৈ গৈ আছো আৰু পোহা বনাবলৈ প্ৰথমতে মই আলু কাটি ললো তাৰ পিছত ক্যাপসিকাম গাজৰ মটৰ বিনছ পিয়াজ বিলাহী আৰু কাজু এনেকৈ মই ৰেডি কৰি ললো আৰু আপোনালোকে আৰু যদি ভেজিটেবলছ কিবা দিব পাৰে ইচ্ছা কৰে দিব পাৰে ফুলকবিও দিব পাৰে মই কেতিয়াবা দিও আৰু নাছিল কাৰণে দিয়া নাছিলো আৰু এনেকৈ মই তেল দি লৈছো কেৰাহীত গৰম হ'বলৈ দিছো আৰু আপোনালোকে ঘিউ ইউজ কৰিব পাৰে ঘিউটো ইউজ কৰিলে বাচ্চাক খুৱাবলৈ ভাল আৰু ঘিউটো ইউজ কৰিলে আৰু মই তেলে দিলো তাৰ পিছতে পিয়াজখিনি অকমান ভাজি লৈছো তাৰ পিছতে বাকি ভেজিটেবলছখিনি দি পেলাই ফ্ৰাই কৰি লৈছো কাজুটো মই অকমান দেৰিকৈ দিম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তাৰ পিছতে দিলো নিমখ দিলো হালধি দিলো আৰু যদি কিবা মছলা ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকে পাৰে কৰিব মই কৰা নাছিলো আৰু মই জিৰা গুড়া অকমান দি দিছো আৰু তাৰ পিছতে জালুকৰ গুড়ি অকমানো দি দিছো খাবলৈ টেষ্ট এটা হয় অকমান দিছো ইমান বেছিও দিয়া নাই তাৰ পিছতে দিলো এইখিনি ভাজি ললো তাৰ পিছত কাজুখিনি দি দিছো দি পেলাই অকমান লৰাইছো আৰু যেতিয়া ভেজিটেবলছখিনি পুৰা ভজা হৈ যায় তাৰ পিছতে ধুই থোৱা চিৰাখিনি এনেকৈ দি দিব ওপৰত আৰু চিৰাখিনি দিয়াৰ পিছতে অকমান টাইম লৰাব লাগিব অলপ সিমত হ'ব দি পেলাই লৰাই থাকিব তাৰ পিছতে পোহা ৰেডি হৈ গল আৰু এয়া মই সপোনক খাবলৈ কেনেকুৱা হৈছে সপোন থ্যাংক ইউ